চিৰাং জিলাৰ কাজলগাঁৱত ইউনিচেক্স চেলুন আৰু স্পাত আপছু আৰু আৰক্ষীৰ যৌথ অভিযান অনৈতিক কাৰ্য তথা দেহ ব্যৱসায় চলোৱাৰ অভিযোগত 15গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে আটক কৰা হৈছে 4গৰাকী যুৱকক। আটকাধীন যুৱক যুৱতীৰ দলটোক সম্প্ৰতি ৰখা হৈছে কাজলগাঁও আৰক্ষীৰ জিম্মাত। আটকাধীন সুৰজিত চক্ৰৱৰ্তী আৰু হাছান আলী মণ্ডল হৈছে ইউনিচেক্স চেলুন আৰু স্পাৰ মেনেজাৰ আৰু লগতে গ্ৰাহক হিচাপে আটক কৰা হৈছে সুৰজিত বসুমতাৰী আৰু হামিদুল ইছলাম নামৰ দুজন যুৱকক। এই মুহূৰ্তৰ এক বিশেষ খবৰ। আজি চিৰাং জিলাৰ কাজলগাঁৱৰ ইউনিচেক্স চেলুন আৰু স্পাত এপছু আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই অনৈতিক কাৰ্য তথা দেহ ব্যৱসায় চলোৱাৰ অভিযোগত উদ্ধাৰ কৰিছে 15গৰাকী যুৱতীক আৰু লগতে আটক কৰিছে 4জন যুৱকক। আৰু আটক কৰা যুৱক 4জনৰ ভিতৰত সুৰজিত চক্ৰৱৰ্তী আৰু হাছান আলী মণ্ডল হৈছে ইউনিচেক্স চেলুন আৰু স্পাখনৰ মেনেজাৰ আৰু লগতে গ্ৰাহক হিচাপে আটক কৰা হৈছে সুৰজিত বসুমতাৰী আৰু হামিদুল ইছলাম নামৰ দুজন যুৱকক। আৰু সম্প্ৰতি আটকাধীন যুৱক যুৱতীৰ দলটোক ৰখা হৈছে কাজলগাঁও আৰক্ষীৰ জিম্মাত। আচলতে আজি বহুদিন ধৰি চিৰাং আৰু বঙাইগাঁও দুইখন জিলাৰে বিভিন্ন ঠাইত ইউনিচেক্স চেলুন আৰু স্পাৰ নামত অনৈতিক কাৰ্য তথা দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ তুলি আহিছিলে স্থানীয় সচেতন ৰাইজে। আৰু তাৰপিছত এয়া বঙাইগাঁও জিলাত আজি কেইদিনমান আগতেই এনেকুৱা এখন ইউনিচেক্স চেলুন আৰু স্পাত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিলে 5গৰাকী যুৱতীৰ লগতে 2জন যুৱকক। আৰু তাৰপিছত আজি চিৰাঙৰ কাজলগাঁৱত এপছু আৰু আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে 15গৰাকী যুৱতীক আৰু লগতে আটক কৰা হৈছে 4জনকৈ যুৱকক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।